কি কামৰ দ্বাৰা ৰোজা ভাঙি যায়? প্ৰথম, পানাহাৰ কৰা, খোৱা পিয়া কৰা, জানি বুজি খোৱা বোৱা কৰাৰ দ্বাৰা ৰোজা ভাঙি যায়। নাক আৰু কাণত ঔষধ দিয়া, নাক আৰু কাণত ঔষধ দিলেও ৰোজা ভাঙি যাব। আৰু জানি বুজি মুখ ভৰি বমি কৰা, জানি বুজি মুখ ভৰি যদি কোনোবাই বমি কৰে তেতিয়াহ'লে ৰোজা ভাঙি যাব। কুল্লি কৰাৰ সময়ত যদি হলকৰ পৰা ডিঙিৰ ভিতৰলৈ পানী সোমাই যায় তেতিয়াও ৰোজা ভাঙি যাব। ঠিক তেনেকৈ নিজৰ স্ত্ৰীক যদি স্পৰ্শ কৰাৰ দ্বাৰা বা এনেধৰণৰ কোনো কাম কৰাৰ দ্বাৰা মানুহৰ যি স্খলন হয় সেই স্খলন যদি হয় তেতিয়াহ'লে ৰোজা ভাঙি যাব। ঠিক তেনেকৈ এনেধৰণৰ কোনো বস্তু ডিঙিৰ ভিতৰলৈ সোমাই যোৱা বা গিলি দিয়া যিবোৰ বস্তু সাধাৰণতে মানুহে নাখায় বা খোৱা বস্তু নহয়, যেনেকৈ গজাল এটা খাই দিলে বা কোনো খৰি আদি কোনো খৰিকা আদি ডিঙিৰ ভিতৰলৈ গুচি গ'ল, এনেধৰণৰ কাম কৰিলেও ৰোজা ভাঙি যাব। কোনো বস্তুৰ ধোঁৱা, যেনেকৈ আমাৰ আগৰবাতি, ধূনা আদি বস্তুৰ যদি ধোঁৱাবোৰ জানি বুজি নাকৰ ভিতৰলৈ লৈ যায়, বিড়ি চিগাৰেট হুকা আদি জানি খোৱা, এই কাম কৰিলেও ৰোজা ভাঙি যায়। পাহৰণিত খোৱা বোৱা কৰিলে, পাহৰি গৈছিল যে ৰোজা আছে বুলি পাহৰি গৈছিল, কিন্তু তাৰ পিছতো আকৌ খোৱা বোৱা কৰিলে, কিয় যে ৰোজা পাহৰি খোৱাৰ পিছত ৰোজা ভাঙি গৈছে বুলি তেওঁ গম পালে। মানে পাহৰণিত এনেই ৰোজা ভাঙি নাযায়, সাধাৰণতে পাহৰি পেলাই যিমান পেট ভৰি খালেও ৰোজা ভাঙি নাযায়, কিন্তু পাহৰি যোৱাৰ পিছত তেওঁ ভাবিলে যে ৰোজা ভাঙি গ'ল, তাৰপিছত আকৌ খোৱা বোৱা কৰিলে, তেতিয়া ৰোজা ভাঙি যাব। ৰাতি বাকী আছে বুলি খোৱা বোৱা কৰি আছে, তেতিয়াও ৰোজা ভাঙি যাব। তাৰমানে চুবে চাদিক হৈ গ'ল, চুবে চাদিক হৈ যোৱাৰ পিছতো ভাবিছে চেহেৰীৰ সময়টো বাকী আছে আৰু তাৰপিছত খোৱা বোৱা কৰিছে। কিছুমান মানুহ আছে আজান দিয়াৰ সময়তো খোৱা বোৱা কৰি থাকে, আজান দিয়া মানে চুবে চাদিক হৈ গ'ল আৰু চেহেৰীৰ সময় শেষ হৈ গ'ল, তাৰপিছত যদি কোনোবাই খোৱা বোৱা কৰে তেনেহ'লে তেওঁৰ ৰোজা নহ'ব, ৰোজা ভাঙি যাব। ঠিক তেনেকৈ দিন বাকী আছিলেই কিন্তু ভাবিলে যে বেলি মাৰ গ'ল, এনেকুৱা কেতিয়াবা হয় যে আন্ধাৰ বতৰ হৈ যায়, বতৰ ডাৱৰীয়া হৈ যায় আৰু আন্ধাৰ হৈ যায়, মানুহে ভাবে যে মানে মগৰিবৰ সময় হৈ গ'ল আৰু ইফতাৰৰ সময় হৈ গ'ল, সেই বুলি খোৱা বোৱা কৰিলে, কিন্তু পাছত গম পালে যে নাই, মগৰিবৰ সময় এতিয়াও হোৱা নাই, খোৱা বোৱাৰ ইফতাৰৰ সময় হোৱা নাই। যদি এনেধৰণে খোৱা বোৱা কৰে তেতিয়াহ'লে ৰোজা ভাঙি যাব। ঠিক তেনেকৈ জানি বুজি খোৱা বোৱা কৰা বা অন্যান্য যি মানুহৰ শাৰীৰিক সম্পৰ্ক নিজৰ বিবিৰ সৈতে স্থাপন কৰা, জানি বুজি এনেধৰণৰ কোনো কাম কৰা, কোনো জৰুৰত নোহোৱাকৈ কিবা বস্তু চুবাই দিয়া, যেনেকৈ কোনো জৰুৰত নাই, কোনো প্ৰয়োজন নাই, কোনোবাই এনেধৰণৰ কিবা বস্তু চুবাইছে, যেনে চানা বা এনেকুৱা কোনো খাদ্য বস্তু জৰুৰত নোহোৱাকৈ চুবাই দিছে, কোনো বস্তু টেষ্ট ল'বৰ কাৰণে জিভাত দিছে, জিভাত দিয়াৰ পিছত কিন্তু এনেধৰণৰ যদি কাৰোবাৰ কোনোবা পত্নী আছে, তেওঁৰ স্বামীজন অত্যন্ত খঙাল আৰু কিবা কাৰণত যদি নিমখ কম হয় তেতিয়াহ'লে সেই স্ত্ৰীগৰাকীৰ ওপৰত খুব অত্যাচাৰ হ'ব পাৰে। এনেধৰণৰ যদি আশংকা থাকে তেতিয়াহ'লে অকণমান জিভাত লৈ পেলাই হাতখনেৰে চাহ বা ভাত বা এনেকুৱা তৰকাৰী আদি নিমখ হৈছেনে নাই এনেধৰণৰ চাব পাৰে, তেতিয়া চালে একো নহয়। এয়া আছিল ৰোজা ভংগৰ কাৰণসমূহ। আশা কৰোঁ আমাৰ দৰ্শকসকলে এইখিনি কথা জানিব পাৰিছে আৰু ৰোজা ভংগৰ কাৰণসমূহ জানিব পাৰি এই ধৰণে ৰোজা সকলোৱে পালন কৰিব। আল্লাহ তাআলা সকলো